ৰাজ্যত এতিয়া বহাগ বিহুৰ আনন্দৰ সমান্তৰালকৈ চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে বিহু উদযাপনৰ সমান্তৰালকৈ নিজ নিজ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে। সমাজৰ উন্নয়নৰ হকে কাম কৰাৰ হেঁপাহেৰে অৱতীৰ্ণ হোৱা এইসকল প্ৰাৰ্থীয়ে এতিয়া নিজ নিজ নিৰ্বাচনী এজেণ্ডা লৈ ৰাইজৰ কাষ চাপিছে। এওঁটিয়কৰ ২৬ নং কাকজান গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়োৱা আৰিফ আহমেদ নিৰ্বাচনী প্ৰতীক উৰাজাহাজ। সৰুৰে পৰা সমাজৰ বিভিন্ন কাম কাজত জড়িত এইগৰাকী প্ৰাৰ্থীয়ে তেওঁৰ ৱাৰ্ডৰ বাটপথ, ক্ৰীড়াৰ পৰিৱেশ তথা অন্যান্য আধৰুৱা কাম কাজসমূহক প্ৰাধান্য দি নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াই ৱাৰ্ডটোৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অধিক সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইফালে এইবাৰ ২৩ নং মধ্য হোলোঙাপাৰ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বন্তিমা লাহনে। চাকৰি জীৱনৰ বিভিন্ন ব্যস্ততাৰ মাজতে সামাজিক কাম কাজত জড়িত আছিল যদিও বৰ্তমান অৱসৰৰ পাছত এইবাৰ ৰাইজৰ হকে কাম কৰিবলৈ মিত্ৰজোঁটৰ হৈ সুবিধা পোৱাক লৈ উৎফুল্লিত হৈ পৰিছে। বিশেষকৈ কাকজান অঞ্চলত চিকিৎসাৰ উন্নয়ন, খেতি বাতিত জলসিঞ্চনৰ ব্যৱস্থা কৰা, চৰকাৰী আঁচনিসমূহৰ সমবিতৰণ কৰাকে আদি কৰি প্ৰায় 10টা জ্বলন্ত সমস্যাক মুখ্য বিষয় হিচাপে লৈ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মোৰ নাম মহম্মদ আৰিফ আহমেদ। মই আপোনাৰ ২৬ নং কাকজান গাঁও পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ পৰা এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। যিহেতু মোৰ সৰুৰে পৰা মানে সমাজৰ প্ৰতি কিবা এটা কৰা বহুত দুৰ্বাৰ আশা আছিল আৰু ছাত্ৰ জীৱনৰ পৰাই বিভিন্ন দল সংগঠনৰ লগত মই জড়িত হৈ আছোঁ সামাজিকভাৱে প্ৰত্যেকটো ক্ষেত্ৰৰ লগত। আমাৰ এতিয়া কাকজান নতুন বনগাঁও, কাকজান বনগাঁও, আলিচুবুৰী এই বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ সৰুৰে পৰাই। আৰু বৰ্তমান এতিয়া সুবিধা এটা পাইছোঁ, যিহেতু পঞ্চায়ত নিৰ্বাচন হৈছে আৰু সকলোকে নিৰ্দলীয়ভাৱে খেলিবলৈ মানে যিখিনি আগবঢ়াইছে সেইকাৰণে এটা এবাৰ সুবিধা পাইছোঁ আৰু এইবাৰ ভাবিছোঁ যে মই ৰাইজৰ হৈ কিবা এটা কাম কৰাৰ বহুত আশা এটা আছে। এইবাৰ গোটেই ৰাইজে মানে এইবাৰ কৈছে যে মানে মোক নিৰ্বাচিত কৰিছে, সেইবাবে মই এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আৰু যিহেতু মানে এই সকলো ৰাইজে যে মোক যে তেখেতসকলক বহুমূলীয়া ভোটটো দি এইবাৰ যে জয়যুক্ত কৰে সেয়া মোৰ বহুত আশাবাদী। যিহেতু বহুতখিনি আশা আছে, সেই আশাখিনি পূৰণ কৰিবলৈ ৰাইজৰ এই ভোটটো বহুত মানে গুৰুত্বপূৰ্ণ, তেখেতসকলৰ ভোটটো, আৰু তেখেতসকলে সেই আশাটো মোক পূৰণ কৰিব বুলি মোৰ বিশ্বাস। নমস্কাৰ, মই এইবাৰ ২৩ নং মধ্য হোলোঙাপাৰ জিপিৰ পৰা আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মই সুদীৰ্ঘ ৩৫ বছৰ কাল বাপুজী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হৈ আছিলোঁ। এতিয়া অৱসৰ হৈছে। চাকৰি জীৱনত মই বহুতো সামাজিক কামত জড়িত আছিলোঁ আৰু মোৰ ৰাইজৰ কাম কৰিবলৈও যথেষ্ট ইচ্ছা আছিল, কিন্তু মই সেই সুবিধা পোৱা নাছিলোঁ। এতিয়া মই ভাবিছোঁ অৱসৰকালীন সময়ত ৰাইজৰ সেৱাৰ কাৰণে এই প্ৰাৰ্থিত্ব মই আগবঢ়াইছোঁ। বিজয়ী হ'লে আমাৰ এই অঞ্চলৰ বিশেষকৈ আমাৰ কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন মডেল হস্পিটেললৈ উন্নীত কৰাৰ পদক্ষেপ লৈছোঁ। আৰু দ্বিতীয়তে আমাৰ কৃষকসকলৰ পথাৰসমূহত এটা পানী যোগান আঁচনি অচল হৈ পৰি আছে, সেইটো আমি সক্ৰিয় কৰি ৰাইজক কৃষিৰ সুবিধা দিয়াৰ লগতে ৰবি শস্য আৰু খাৰিফ শস্য যাতে তেওঁলোকে কৰিব পাৰে তাৰ ওপৰত বেছি গুৰুত্ব দিম। আৰু মই চৰকাৰী যিখিনি আঁচনি সেইসমূহ মই সমদৃষ্টিৰে বিতৰণ কৰিম। অসম আদিত্য টিয়ক।